নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম শিৱসাগৰ জিলাত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন এছএছ ফাইনেল ইয়াৰ জিঅ'গ্ৰাফিৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। ওকে, ইয়াৰ আগতে মই বহুত কেইটা ডিষ্ট্ৰিক্টৰ প্ৰশ্নকাকত আলোচনা কৰিছো। যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ এটা লিংক পাবা। প্ৰি ফাইনেল এক্সামিনেশ্যন অল ডিস্ট্ৰিক্টস বুলি থাকিব, তোমালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰিবা। আৰু এই ভিডিঅ'টো পাৰ্ট 1 ভিডিঅ' হয়। এই ভিডিঅ'টোত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত পাৰ্ট 2 আহিব। পাৰ্ট 2ত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। ওকে, যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আৰম্ভ কৰো। কোৱেশ্চন নাম্বাৰ 1 টো চোৱা। তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। হয়, এমসিকিউ দিছে আমাক, প্ৰতিটোতে 1 নম্বৰ কে আছে। 1 নম্বৰ কুৱেশ্চনটো চোৱা। 2011ৰ লোকপিয়ল মতে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? হয়, যি 2011ৰ যি সেন্সাস ওলাইছিল সেই তাৰ মতে কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? অপচন কেইটা চোৱা। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, কেৰালা, পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো পশ্চিম বংগ। হয়, 2011 চনৰ মতে পশ্চিম বংগৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। নেক্সট কুৱেশ্চনটো চোৱা। কুৱেশ্চন নাম্বাৰ বি। তলৰ উল্লেখ কৰা কোনখন দেশৰ ৰেলপথ ঘনত্ব সৰ্বাধিক? হয়, কোনখন দেশৰ যি ৰেলপথ আছে তাৰ ঘনত্ব সৰ্বাধিক? অপচন কেইটা চোৱা। ৰাছিয়া, বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো ৰাছিয়া। হয়, ৰাছিয়াৰ যি ৰেলপথৰ ঘনত্ব আছে সেই সৰ্বাধিক। নেক্সট কুৱেশ্চন আগবঢ়াৰ আগতে স্পেচিয়েল থেংকস টু পল্লৱ বৰা, কাৰণ এই প্ৰশ্নকাকতখন মোক পল্লৱ বৰাই প্ৰভাইড কৰিছে। এই ভিডিঅ'ৰ যোগেদিও পল্লৱ বৰাক বহু ধন্যবাদ। নেক্সট কুৱেশ্চন আগবাঢ়ো। কুৱেশ্চন নম্বৰ সি টো চোৱা। তলত উল্লেখ কৰা কোনটো বিকৰ্ষক কাৰক নহয়? হয়, বিকৰ্ষক কাৰক তোমালোকে বুজি ল'বা যে বিকৰ্ষক কাৰকনো আচলতে কি আছিল। যি জনসংখ্যাৰ প্ৰব্ৰজন হয় তাৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক আছিল, হয়নে? বিকৰ্ষক কাৰক মানে যোনগিটা সমস্যাৰ কাৰণে মানুহ এজনে এখন ঠাই এৰি দিয়ে, বেলেগ এখন ঠাইলৈ যায়, সেই সমস্যাবোৰ হ'ল বিকৰ্ষক কাৰক। তো অপচন কেইটা চোৱা। পানীৰ নাটনি, ইয়েছ, এইটো এটা কি হয়? বিকৰ্ষক কাৰক হয়। আমাক কাৰেক্টটো কোনটো কৰিব দিছে? বিকৰ্ষক কাৰক নহয়। তাৰপিছত নিযুক্তি নথকা হয়, নিযুক্তি নাথাকিলেও মানুহে প্ৰব্ৰজন কৰে। তাৰপিছত আছে মহামাৰীৰ পৰাও মানুহে কি প্ৰব্ৰজন কৰে, কিন্তু চিকিৎসাৰ সুবিধা যদি এখন ঠাইত থাকে তেনেহলে সেই ঠাইৰ পৰা মানুহে কিন্তু প্ৰব্ৰজন নকৰে। তো বিকৰ্ষক কাৰক নহয়, কোনটো হ'ব? অপচন নম্বৰ 3 টো হ'ব চিকিৎসাৰ সুবিধা। ওকে, নেক্সট কুৱেশ্চনটো চোৱা। ডি নম্বৰ কুৱেশ্চনটো। তলত উল্লেখ কৰা কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়স দখল চিত্ৰিত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15ৰ পৰা 59 বছৰ। ওকে, বুজি পালা তোমালোকে? নেক্সট কুৱেশ্চন আগবাঢ়ো। নেক্সট কুৱেশ্চন হ'ল 2 নম্বৰ কুৱেশ্চন। প্ৰতিটো কুৱেশ্চনতে আমাৰ 1 নম্বৰ কে আছে। 2 নম্বৰ কুৱেশ্চন এ নম্বৰটো চোৱা। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? আমি সকলোৱে জানো অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। উত্তৰটো চোৱা। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে তিনিচুকীয়া জিলাত অৱস্থিত ডিগবৈ শোধনাগাৰ। হয়, যি ডিগবৈ তেল শোধনাগাৰ আছে সেইটো হ'ল আটাইতকৈ পুৰণি তেল শোধনাগাৰ। কিন্তু তোমালোকে এইখিনিও মনত ৰাখিবা, ইয়াক এছিয়াৰ আটাইতকৈ পুৰণি পৰিচালনা শোধনাগাৰ বুলিও গণ্য কৰা হয়। আৰু এই যি ডিগবৈ তেল শোধনাগাৰ আছে ইয়াক এছিয়াৰ আটাইতকৈ পুৰণি পৰিচালনা শোধনাগাৰ বুলিও গণ্য কৰা হয়। আৰু মনত ৰাখিবা যে 1901 চনত স্থাপিত হৈছিল। যি ডিগবৈ তেল শোধনাগাৰটো আছে সেইটো 1901 চনত স্থাপিত হৈছিল। ওকে, নেক্সট কুৱেশ্চনটো চোৱা। বি নম্বৰ কুৱেশ্চনটো আমাক কৈছিল যে কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে? অলৰেডি বহুকেইটা ডিষ্ট্ৰিক্টতে এই কুৱেশ্চনটো আহিছে। কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে? ইয়াৰ উত্তৰটো চোৱা। একদম সৰু। এচিড বৰষুণ বায়ু প্ৰদূষণৰ ফলত হয়। হয়, কি প্ৰদূষণে? বায়ু প্ৰদূষণে। বিশেষকৈ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ ফলত এই এচিড বৰষুণ হোৱা দেখা যায়। বুজি পাইছা? নেক্সট কুৱেশ্চন আগবাঢ়ো। কুৱেশ্চন নম্বৰ সি টো চোৱা। ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কি? ভাৰতবৰ্ষৰ যি প্ৰব্ৰজন হয়, পুৰুষ প্ৰব্ৰজন, যি মেইল আছে, পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কি? উত্তৰটো চোৱা। ভাৰতত পুৰুষ প্ৰব্ৰজনৰ মুখ্য কাৰণ হৈছে কাম আৰু নিযুক্তিৰ সুযোগ। হয়, মুখ্য কাৰণ হৈছে কি? কাম আৰু নিযুক্তি, অথবা নিযুক্তিৰ সুযোগৰ কাৰণে বেছিভাগ পুৰুষে প্ৰব্ৰজন কৰা দেখা যায় ভাৰতবৰ্ষত।
বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা ডি নম্বৰ কোৱেশ্চনটো তৃতীয় বৃত্তিৰ এটা উদাহৰণ দিয়া একেবাৰে সহজ তৃতীয় বৃত্তিৰ বা তৃতীয় বৃত্তিৰ কাৰ্যকলাপৰ এটা উদাহৰণ হ'ল যেনে পৰিবহন সেৱা ওকে তোমালোকে জানাই চাগে পৰিবহন সেৱা ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু চোৱা অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা একেবাৰে সহজ অসমৰ এটা জৈৱ মণ্ডল অথবা জৈৱ সংৰক্ষিত অঞ্চল হৈছে মানাহ জৈৱ সংৰক্ষিত অঞ্চল হয় বা মানাহ জৈৱ মণ্ডল সংৰক্ষণ বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনবোৰ হ'ল 3 নম্বৰ কোৱেশ্চন প্ৰতিটোৰে আমাৰ 2 নম্বৰকে আছে হয় কোৱেশ্চন নম্বৰ এ টু চোৱা মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা একেবাৰে সহজ মানৱ ভূগোলৰ দুটা উপশাখা হ'ল সাংস্কৃতিক ভূগোল আৰু অৰ্থনৈতিক ভূগোল বুজি পাইছা মানৱ ভূগোলৰ দুটা উপশাখা হ'ব সাংস্কৃতিক ভূগোল আৰু অৰ্থনৈতিক ভূগোল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা জনসংখ্যা পৰিৱৰ্তনৰ দুটা মুখ্য উপাদান কি কি জনসংখ্যা পৰিৱৰ্তনৰ দুটা মুখ্য উপাদান হয় জনসংখ্যা যে পৰিৱৰ্তন হয় কি কাৰণত হয় তাৰ মুখ্য উপাদান দুটা আমাক লিখিব দিছে উত্তৰটো চোৱা জনসংখ্যা পৰিৱৰ্তনৰ দুটা মুখ্য উপাদান হৈছে এক নম্বৰ প্ৰাকৃতিক বৃদ্ধি যেনে জন্ম আৰু মৃত্যু হয় জন্ম আৰু মৃত্যুৰ যি হাৰ আছে তাৰ ফলত কি হ'ব পাৰে জনসংখ্যা পৰিৱৰ্তন হ'ব পাৰে যদি জন্মৰ হাৰ বৃদ্ধি হয় তেনেহলে কি হ'ব জনসংখ্যাও আমাৰ বৃদ্ধি হ'ব আৰু যদি মৃত্যুৰ হাৰ বৃদ্ধি হয় তেনেহলে কি হ'ব জনসংখ্যা হ্ৰাস পাব বুজি পাইছা তোমালোকে ভালকে মন দি বুজি ল'বা যে মৃত্যুৰ হাৰ যদি বৃদ্ধি পায় তেনেহলে জনসংখ্যা কমিব আৰু কিন্তু জন্মৰ হাৰ বৃদ্ধি পালে জনসংখ্যা বৃদ্ধি হ'ব বুজি পাইছা আৰু 2 নম্বৰ যোনটো উপাদান আছে সেইটো হ'ল প্ৰব্ৰজন হয় এখন ঠাইৰ পৰা মানুহে যেতিয়া আন এখন ঠাইলৈ প্ৰব্ৰজন কৰিব যোন ঠাইৰ পৰা প্ৰব্ৰজন কৰে সেই ঠাইটোত কি হ'ব জনসংখ্যা হ্ৰাস হ'ব হয়নে কমি যাব কিন্তু আনফালে যোন ঠাইলৈ মানুহ এজনে প্ৰব্ৰজন কৰিব যোন ঠাইলৈ যাব সেই ঠাইত কি হ'ব জনসংখ্যা বৃদ্ধি পাব বুজি পাইছা তো জনসংখ্যা পৰিৱৰ্তনৰ দুটা মুখ্য উপাদান হ'ল জন্ম আৰু মৃত্যু আৰু প্ৰব্ৰজন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু চোৱা পেট্ৰ ৰাসায়নিক উদ্যোগত উৎপাদিত দুবিধ দ্ৰব্যৰ নাম লিখা পেট্ৰ ৰাসায়নিক উদ্ভিদত উৎপাদিত দুবিধ দ্ৰব্যৰ নাম হ'ব এক নম্বৰটো চোৱা পলিইথিলিন মানে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহৃত যিবোৰ প্লাষ্টিকৰ সামগ্ৰী আছে এইবোৰ পলিইথিলিন হ'ব হয় আৰু 2 নম্বৰটো হয় বেনজিন হয় বেনজিন কি হয় ষ্টাইৰিন আৰু নাইলনৰ দৰে ৰাসায়নিক পদাৰ্থ উৎপাদনৰ ব্যৱস্থা এই দুটা কি হয় পেট্ৰ ৰাসায়নিক উদ্যোগত উৎপাদিত দ্ৰব্য নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনদীৰ নাম লিখা হয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনদীৰ নাম লিখিব দিছে উত্তৰটো চোৱা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুটা উপনদী হৈছে সোৱণশিৰি নদী আৰু দিহিং নদী একেবাৰে সহজ মনত ৰাখিবা সোৱণশিৰি আৰু দিহিং নদী নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু চোৱা ভাৰতৰ কোন দুখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক হয় মনত ৰাখিবা লিটাৰেসি ৰেট ভাৰতৰ কোন দুখন ৰাজ্যত যি লিটাৰেসি ৰেট অথবা সাক্ষৰতাৰ হাৰ আছে সৰ্বাধিক উত্তৰটো চোৱা সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ভাৰতৰ দুখন ৰাজ্য হৈছে এক নম্বৰত কোনটো আছে কেৰালা হয় এক নম্বৰত আছে কেৰালা সাক্ষৰতা হাৰ 96.2%ৰ সৈতে ই শীৰ্ষ স্থানত আছে মানে প্ৰথম স্থানত আছে কেৰালা তাৰ পিছত 2 নম্বৰটো চোৱা মিজোৰাম সাক্ষৰতা হাৰ 91.6%ৰ সৈতে ই দ্বিতীয় স্থানত আছে হয় ভাৰতবৰ্ষত যদি আমি চাবলৈ যাওঁ প্ৰথম স্থানত আছে লিটাৰেসি ৰেটৰ যদি চাব যাওঁ কেৰালা আছে আৰু 2 নম্বৰত মিজোৰাম আছে তো ভাৰতৰ দুখন ৰাজ্যৰ সাক্ষৰতা হাৰ সৰ্বাধিক কি হ'ব কেৰালা আৰু মিজোৰাম তো লগতে তোমালোকে কিমান শতাংশ আছে সেইখিনিও তোমালোকে মনত ৰাখিবা ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু চোৱা মিশ্ৰ কৃষি কি হোৱাট ইজ মিক্স ফাৰ্মিং হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় মিশ্ৰ কৃষি কি উত্তৰটো চোৱা মিশ্ৰ কৃষি হৈছে এক কৃষি ব্যৱস্থা য'ত একেখন খেতি পথাৰত শস্য আৰু পশুধন দুয়োটা ডাঙৰ কৰা হয় মিশ্ৰ কৃষি মানে হৈছে এটা ঠাইত য'ত কৃষি কাৰ্য কৰা হয় তাত শস্য আৰু লগতে পশুধন যিকোনো জীৱ-জন্তু কি কৰা হয় লালন পালন কৰা হয় তো তেনেবোৰ কৃষি কি বুলি কোৱা হ'ব মিশ্ৰ কৃষি বুলি কোৱা হ'ব বুজি পাইছা তাৰ পিছত চোৱা এই প্ৰথাই কৃষকসকলক তেওঁলোকৰ উপাৰ্জনৰ উৎসত বৈচিত্ৰতা আনিবলৈ বিপদাশংকা হ্ৰাস কৰিবলৈ আৰু শস্য পশুধন একত্ৰীকৰণৰ জৰিয়তে মাটিৰ উৰ্বৰতা উন্নত কৰিবলৈ অনুমতি দিয়ে হয় আৰু এই ব্যৱস্থাই মিশ্ৰ কৃষি ব্যৱস্থাই কি কৰে তেওঁলোকৰ
উপাৰ্জন বৃদ্ধি কৰে লগত যি বিপদ আহিব পাৰে সেইবোৰ হ্ৰাস কৰে আৰু শস্য আৰু পশুধন একত্ৰীকৰণৰ জৰিয়তে মাটিৰ উৰ্বৰতা উন্নত কৰিবলৈ অনুমতি দিয়ে ই ভূমি শ্ৰম আৰু মূলধনৰ দৰে সম্পদৰ ব্যৱহাৰ অনুকূলিত কৰাত সহায় কৰে বুজি পাইছা তোমালোকে মিশ্ৰ কৃষি কি তোমালোকে লিখিব পাৰিবা যদি তোমালোকে বুজি পাইছা তেনেহলে এটা কমেন্ট কৰি জনাই দিবা যে বুজি পাইছো আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅটো শ্বেয়াৰ কৰিবা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ জিটো চোৱা ভাৰতলৈ বেছিকৈ প্ৰব্ৰজন হোৱা চুবুৰীয়া দেশ দুখনৰ নাম কি কি ভাৰতবৰ্ষলৈ প্ৰব্ৰজন হোৱা মানে বেলেগ এখন চুবুৰীয়া দেশৰ পৰা ভাৰতবৰ্ষলৈ অহা কোন কেইখন দেশৰ পৰা সকলোতকৈ বেছি আহে মানে মানুহ প্ৰব্ৰজন হয় উত্তৰটো চোৱা যি দুখন চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ সৰ্বাধিক জনসংখ্যা প্ৰব্ৰজন হৈছিল সেইবোৰ হৈছে বাংলাদেশ আৰু নেপাল হয় বাংলাদেশ আৰু নেপালৰ পৰা আটাইতকৈ বেছি প্ৰব্ৰজন ঘটে নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 8 টো চোৱা অনবীকৰণ সম্পদৰ দুটা উদাহৰণ দিয়া একেবাৰে সহজ অনবীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ'ব কয়লা আৰু পেট্ৰলিয়াম হয় পাৰিবা তোমালোকে নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 8 টো চোৱা অসমৰ পাহাৰীয়া জিলা কেইখনৰ নাম কি কি অসমৰ পাহাৰীয়া জিলা কেইখন হ'ব কি কাৰ্বি আংলং ডিমা হাছাও পূৰ্বতে উত্তৰ কাছাৰ পাহাৰ আছিল আৰু 3 নম্বৰটো হ'ব পশ্চিম কাৰ্বি আংলং মনত ৰাখিবা একেবাৰে সহজ কাৰ্বি আংলং ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা হৈছে অসমৰ পাহাৰীয়া জিলা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ জেটো চোৱা প্ৰব্ৰজনৰ প্ৰধান প্ৰকাৰ কেইটা কি কি হয় যি প্ৰব্ৰজন আছে মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যি ঠাই সলনি কৰে তাক আমি প্ৰব্ৰজন বুলি কওঁ তো এতিয়া আমাক কোৱেশ্চনটো সুধিছে যে প্ৰব্ৰজনৰ প্ৰধান প্ৰকাৰ কেইটা কি কি উত্তৰটো চোৱা প্ৰব্ৰজন দুই প্ৰকাৰৰ প্ৰথমটো হৈছে আভ্যন্তৰীণ প্ৰব্ৰজন মনত ৰাখিবা প্ৰব্ৰজন দুই প্ৰকাৰৰ আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তৰ্জাতিক প্ৰব্ৰজন আভ্যন্তৰীণ প্ৰব্ৰজন মানে কি একেখন দেশ বা অঞ্চলৰ ভিতৰত মানুহৰ চলাচল যেনে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যোৱা তো এইবোৰ কি হ'ব আভ্যন্তৰীণ প্ৰব্ৰজন হয় দেশ এখনৰ ভিতৰত যেতিয়া মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হয় হয়তো এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যি মানুহে প্ৰব্ৰজন কৰে তাক আমি কি বুলি ক'ম আভ্যন্তৰীণ প্ৰব্ৰজন বুলি ক'ম আনহাতে আন্তৰ্জাতিক প্ৰব্ৰজন কি হ'ব দেশ বা আন্তৰ্জাতিক সীমাৰ ওপৰেৰে মানুহৰ চলাচল যেনে কাম অধ্যয়ন বা আশ্ৰয়ৰ বাবে এখন দেশৰ পৰা আন দেশলৈ স্থানান্তৰ কৰা হয় আন্তৰ্জাতিক প্ৰব্ৰজন কি হ'ব যেতিয়া ব্যক্তি এজনে এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া তেওঁ প্ৰব্ৰজন কৰিব তাকে আমি আন্তৰ্জাতিক প্ৰব্ৰজন বুলি কওঁ বুজি পাইছা আশা কৰো তোমালোকে উত্তৰকেইটা বুজি পাই আছা আৰু তোমালোকৰ দ্বিতীয়বাৰ পঢ়াৰ কোনো প্ৰয়োজন নাই এক্সামৰ কাৰণে ফুল প্ৰিপাৰেচন চলি আছে তোমালোকৰ নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ L টো চোৱা অসমৰ দুখন পক্ষী অভয়াৰণ্যৰ নাম লিখা একেবাৰে সহজ আৰু মনত ৰাখিবা যদিও নাজানা অসমৰ দুটা চৰাইৰ অভয়াৰণ্য হৈছে কাজিৰঙা পক্ষী অভয়াৰণ্য আৰু দীপৰ বিল পক্ষী অভয়াৰণ্য হয় মনত ৰাখিবা কাজিৰঙা আৰু দীপৰ বিল পক্ষী অভয়াৰণ্য ওকে তো আজি আমাৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া গোটেইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিলো আশা কৰো তোমালোকে গোটেইবোৰ বুজি পাইছা আৰু নেক্সট যোনটো পাৰ্ট 2 ভিডিও আহিব সেই পাৰ্ট 2 ভিডিওত আমি 3 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম তাৰ আগতে তোমালোকক জনাই দিও যে মই অসমৰ প্ৰতিটো জিলাৰে যি ভূগোলৰ প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকত আলোচনা কৰি ভিডিও বনাব বিচাৰি আছো অলৰেডি বহুত গিটা বনালোৱে তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক পাবা তোমালোকে সকলোবোৰ চাব পাৰিবা কিন্তু মই বহুত গিটা জিলাৰ এতিয়ালৈ প্ৰশ্ন কাকত কালেক্ট কৰিব পাৰা নাই হয়তো পোৱা নাই তো ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে তো তোমালোকে কোনোবাই যদি মৰিগাঁও জিলা বা কামৰূপ মহানগৰ জিলা বা বিভিন্ন ধৰণৰ জিলাৰ পে আছা যোনকেইটা জিলাৰ মই প্ৰশ্ন কাকত এতিয়ালৈ আলোচনা কৰা নাই তোমালোকে মোৰ ইনষ্টাগ্ৰামত ফলো কৰিব পাৰা আৰু তোমালোকে এটা মেছেজ দিবা ৰিকুৱেষ্ট থাকিল তোমালোকলৈ কাৰণ গোটেইবোৰ যেতিয়া প্ৰশ্ন উত্তৰ তোমালোকে গোটেই অসমৰ প্ৰশ্ন উত্তৰবোৰ যেতিয়া তোমালোকে চাই যাবা তো তোমালোকৰ কাৰণে 100ৰ ভিতৰত 100 কমন পৰিব আৰু তোমালোকে 90%ৰ আপ মাৰ্ক পাবলৈ সক্ষম হ'বা ওকে তো আশা কৰো তোমালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি প্ৰশ্ন কাকত দি মোক সহায় কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিওটো শ্বেয়াৰ কৰিবা লাইক এটা কৰিবা কমেন্ট কৰি জনাবা যে কেনে পাইছা ভিডিওটো আৰু পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই